নমস্কাৰ বন্ধুসকল আসাম কেৰলা আপোনালোকক স্বাগতম জনাইছো সেন্ট্ৰেল সিলেকশন বোৰ্ড বিটিসিয়ে এখন এডভাৰটাইজমেন্ট ৰিলিজ কৰিছে যিখনৰ মতে তেওঁলোকে 420টা নতুনকৈ সেক্ৰেটাৰি পদৰ ক্ৰিয়েট কৰিছে আৰু এই সেক্ৰেটাৰি পদসমূহ থাকিব ভিসিডিসি অৰ্থাৎ ভিলেজ কাউন্সিল ডেভেলপমেন্ট কমিটি আৰু পিএনআৰডিৰ আন্ডাৰত আৰু ইয়াৰ কাৰণে যি 60খন ভিলেজ বিশ্বনাথ আৰু শোণিতপুৰ ডিস্ট্ৰিক্টৰ পৰা ওদালগুৰি ডিস্ট্ৰিক্টৰ এড কৰা হৈছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু নৰ্মেল যিখিনি বিটিসিৰ আন্ডাৰত আছে তেওঁলোকেটো এপ্লাই কৰিব পাৰিব এই 420টা পোষ্টৰ কাৰণে এটা আমি প্ৰথমতে চাওঁ কি এলিজিবিলিটি ক্ৰাইটেৰিয়া তেওঁলোকে ধৰি দিছে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত প্ৰথমতে আছে আপোনাৰ এডুকেশনাল কোৱালিফিকেশন আৰু ইয়াৰ কাৰণে আপুনি যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেট হ'লেই হ'ল যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেট হ'লেই হ'ল ইউজিচি আন্ডাৰত থকা যিকোনো ইউনিভাৰ্চিটি ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা তাৰপিছত এজ লিমিট ধৰি দিয়া আছে এজ লিমিটত আপোনাৰ মিনিমাম এজ 18 ইয়াৰ্ছ আৰু মেক্সিমাম 40 ইয়াৰ্ছ 1 জানুৱাৰী 2025 ত হ'ব লাগিব 5 জানুৱাৰী 2025 মতে আপোনাৰ 18 বছৰ আৰু 40 বছৰৰ মাজত থাকিলেই হ'ল আপুনি এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব তাৰপিছত এপ্লিকেশন ফি কিমান ধৰি দিয়া আছে চাওঁ এপ্লিকেশন ফি আছে OBC MOBC জেনেৰেলৰ কাৰণে 300 रुपीस প্লাস আপোনাৰ 50 रुपीस কনভেনিয়েন্ট ফি প্ল্যাটফৰ্ম কনভেনিয়েন্ট ফি দিব লাগিব আৰু SC ST ক্যান্ডিডেটৰ কাৰণে 200 টকা লগতে 50 रुपीस কনভেনিয়েন্স ফি OBC MOBC জেনেৰেল সকলৰ কাৰণে 350 আৰু SC ST ক্যান্ডিডেট সকলৰ কাৰণে 250 ইয়াৰ কাৰণে কেনেদৰে এপ্লাই কৰিব এপ্লাই কৰাৰ কাৰণে আপুনি এইটো ওয়েবসাইটত যাব লাগিব এইটো ওয়েবসাইটৰ লিংক ইয়াতে দিয়া আছে যেটো হল www.centralselectionboard.com এইটো ওয়েবসাইটত গৈ আপুনি এপ্লাই কৰিব পাৰিব আৰু এপ্লিকেশন অলৰেডি ষ্টাৰ্ট হৈ গৈছে 24 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈছে 7 এপ্ৰিললৈকে চলিব সো অলৰেডি ষ্টাৰ্ট হৈ গৈছে আপুনি এপ্লাই কৰিব পাৰে 24 মাৰ্চৰ পৰা 7 এপ্ৰিললৈকে এপ্লিকেশন চলিব সো এপ্লাই কৰাৰ কাৰণে আপুনি আপোনাৰ ভ্যালিড ইমেইল আইডি লাগিব আৰু লগতে ভ্যালিড মোবাইল নম্বৰ লাগিব যেটো OTP আহি আপোনাৰ ভেৰিফিকেশন হ'ব তাৰ পিছত আপুনি এপ্লাই কৰিব পাৰিব অৰ্থাৎ আপুনি মোবাইল নম্বৰ আৰু ইমেইল ইউজ কৰি প্ৰথমতে নিজকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ পিছত আপুনি নিজৰ ফৰ্মখন ফিল আপ কৰিব লাগিব সো এখন ফিল আপ কৰাৰ কাৰণে ফৰ্মখন ফিল আপ কৰাৰ সময়ত আপুনি কি ডকুমেন্টস আপলোড কৰিব লাগিব হেতু আমি চাই লওঁ এডুকেশন কোৱালিফিকেশনৰ সাৰ্টিফিকেট আৰু মাৰ্কশিট আপলোড কৰিব লাগিব এজ প্ৰুফ আপুনি আপলোড কৰিব লাগিব তাৰ পিছত আপুনি BTR ৰ পাৰ্মানেন্ট ৰেসিডেন্সিয়েল হয় তাৰে এখন সাৰ্টিফিকেট আপলোড কৰিব লাগিব লগতে যি 60খন ভিলেজ বিশ্বনাথ আৰু শোণিতপুৰৰ পৰা ওদালগুৰিত এড হৈছে তেওঁলোকে আধাৰ কাৰ্ড ভোটাৰ আইডি বা কাষ্ট সাৰ্টিফিকেট যিকোনো এটা আপলোড কৰিলেই হ'ব আৰু লগতে আপোনাৰ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ আৰু সিগনেচাৰ লাগিব ইয়াৰ লগত কিছুমান আদাৰ কন্ডিশন আছে আদাৰ কন্ডিশনৰ ভিতৰত প্ৰথমটো হল যদি আপুনি গভৰ্ণমেন্ট সাৰ্ভিস অলৰেডি কৰি আছে তেতিয়াহলে আপুনি নো অবজেকশন সাৰ্টিফিকেট সাবমিট কৰিব লাগিব ডকুমেন্টস ভেৰিফিকেশনৰ সময় তাৰপিছত ইয়াতে আপোনালোকৰ সিলেবাস দিয়া আছে সিলেবাসৰ ভিতৰত ইয়াতে তেওঁলোকে কৈছে যে টোটাল 100 মাৰ্কৰ এক্সাম হ'ব আৰু 100 মাৰ্কৰ ভিতৰত 85 মাৰ্ক ৰিটেন এক্সাম হ'ব আৰু 15 মাৰ্ক হ'ব আপোনাৰ ইন্টাৰভিউ অৰেল ইন্টাৰভিউ আৰু এই 85 মাৰ্কৰ যি ৰিটেন এক্সাম হ'ব তাৰ ভিতৰত আপোনাৰ সাবজেক্ট থাকিব জেনাৰেল ইংলিশ থাকিব জেনাৰেল নলেজ থাকিব উইথ স্পেশাল এমফাসাইজ অন BTR এণ্ড আসাম লগতে থাকিব লজিক্যাল ৰিজনিং এণ্ড এপ্টিটিউড আৰু 6 নম্বৰতে এৰিথমেটিক সো এইখিনি সিলেবাসৰ ভিতৰত আপোনাৰ ৰিটেন টেষ্ট হ'ব আৰু ৰিটেন টেষ্টত পাস কৰাৰ পিছত আপোনাৰ ইন্টাৰভিউ হ'ব টোটাল 100 মাৰ্কৰ এক্সাম ৰিটেন প্লাস ইন্টাৰভিউ মিলি সো এটো আছিল এই ৰিক্ৰুটমেন্ট নোটিছখনৰ বিষয় যদি আপুনি পোষ্টৰ কাৰণে এলিজিবল হয় তেতিয়াহলে এপ্লাই কৰিব পাৰিব যদি আপোনাৰ ওচৰ চুবুৰীয়া কোনবা আছে ভাই বন্ধু আছে তেওঁলোকক এই ভিডিওটো শেয়াৰ কৰক যদি তেওঁলোক এলিজিবল হয় তেওঁলোকে যাতে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে সো ফ্ৰেণ্ডছ থ্যাঙ্কস ফৰ ওয়াচিং